এই ঘৰটোলৈ মই অকণ সোমাই যাব খুজিছিলোঁ। আপোনালোকে ঘৰটো চাওক, খতম, চব হে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইখন কোৰেৰে মালিকে ঘৰটো চাফা কৰি আছে। পৰিস্থিতিত এই ঘৰখন আছে। এয়া হ'ল এজন অসমীয়া মানুহৰ ঘৰ। আঁঠুৱালৈকে পানী উঠিছিলে। মই তাই ওপৰত শুই আছিলোঁ। আপুনি ওপৰত শুই আছিলে? ওপৰলৈ উঠি গৈছে। এই ঘৰটোলৈ মই অকণ সোমাই যাব খুজিছিলোঁ। মালিক আছে নেকি? নাই, কোন আছো মালিকা? এইটো মানুহৰ ঘৰ, এইখন তেওঁলোকৰ বিচনা, এইটো তেওঁলোকৰ বাৰান্দা। হা, এয়া তেওঁলোকে বাহিৰত এতিয়া জুই লগাই ভাত খাই আছে। এইটো তেওঁলোকৰ ঘৰ। আপোনালোকে ঘৰটো চাওক, খতম, চব হে, একো নাই। তেওঁলোকৰ এই কোঠাটোলৈ মই সোমাই আহিছো। তেওঁলোকৰ বিচনাখন চাওক, তেওঁলোকৰ বিচনাখন চাওক, কি পৰিস্থিতিত এই ঘৰখন আছে। এয়া হ'ল এজন অসমীয়া মানুহৰ ঘৰ। কি নাম মালিকৰ নাম? অমিয়া ফুকন। এয়া হ'ল অমিয়া ফুকনৰ ঘৰ। আঁঠুৱালৈকে পানী উঠিছিলে। কিমানলৈকে উঠিছিলে? তালৈকে পানী উঠিছিলে। মই তাই ওপৰত শুই আছিলোঁ। আপুনি ওপৰত শুই আছিলে? ওপৰলৈ উঠি গৈছে। এয়া হ'ল, এইটো হ'ল তেখেতসকলৰ পাকঘৰ। পাকঘৰটোত আপুনি যদি সোমাব পাৰে আহক। চব কাপোৰ শেষ। এইবিলাক লেপটপবিলাক চব পেলাই থৈ দিছে। এইটো হ'ল তেওঁলোকৰ পাকঘৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইখন কোৰেৰে মালিকে ঘৰটো চাফা কৰি আছে। আপুনি চাওক কলৈকে পানী উঠিছিলে। এই ঘৰটো চাফা কৰিবলৈ টকা 15,000 হ'ব নেকি? আপুনি নিজে ভাবক। টকা 15,000 এই ঘৰটো চাফা কৰিব পাৰিব নেকি? সেইটোকে আপুনি ভাবক। ইয়াত দৰ্জা ভাঙি তলত পৰি আছে। সেয়া আপুনি চাওক। কি নাম কৈছিলে? অমিয়া ফুকনৰ ঘৰৰ এইটো হ'ল অৱস্থা। পৰি যাব দাদা, চাব। অমিয়া ফুকনৰ ঘৰৰ এইটো অৱস্থা। এইটো চাই লওক। এয়া হ'ল আমাৰ আজিৰ অসমীয়া মানুহৰ অৱস্থা। মুখ্যমন্ত্ৰীয়ে কৈছে 15,000 দিম। মই কৈছো আপোনাৰ ঘৰত যদি তেনেকুৱা লেবাৰ আছে পঠিয়াই দিয়ক, যি 15,000 মোৰ ঘৰটো, মোৰ গাঁৱৰ মানুহৰ ঘৰটো চাফা কৰি দিব। ঘৰটো চাফা কৰিবলৈও 15,000 টকাৰে নহয়। বলক, এটাকে ঘৰ আপোনালোকে চাওক। কেঁচা ঘৰ, পকা ঘৰ, যিকোনো এটা ঘৰ। কিমানলৈকে পানী? এইটোলৈকে পানী উঠিছিলে। এইটোলৈকে পানী উঠিছিলে। এইটো ঘৰৰ ভিতৰত এইবোৰ কঠীয়া, নিজৰ ঘৰৰ ভিতৰৰ কঠীয়া। এইবিলাক ঘৰৰ কঠীয়া, ঘৰৰ ভিতৰত কঠীয়া। এয়া বিচনা, বিচনাৰ অৱস্থা। এখন তুলিখন, এখন তুলিখন।
এইবোৰ কাপোৰ হেৰিয়ৰ পৰা আদি কৰি তই দাখন তুলি থৈ দাদা তুলি থকচোন দাখন এইটো ঘৰ এইবোৰ যিবোৰ কলৰ পৰা উঠি গৈছিলে এইবোৰ মানে মোহাৰি কোহাৰি আকৌ থৈছো এইফালে হয় এপাত এইবোৰ কলহত উঠি যোৱা কাপোৰ কলহত লগাই পেলাই দিলো আকৌ এইফালে বিচনাবোৰ হেৰি কৰি থৈছো এইফালে ৰুমটো অৱস্থাই নাই ৰুমটো চাফা কৰি থৈছো ছাগলী কৰা হাঁহ কৰা কুকুৰা কাৰণে এইবোৰ আঁতৰি চব খালী হৈ গ'ল এইফালে ৰুম এইবোৰ একোৱে নাই এতিয়া শুবলৈ পাতি এটা পাৰিবলৈ জেগা এডোখৰ নাই একোৱে নাই এই ফ্ৰেমকেইটা থাকিলা নাই এতিয়া শুবলৈ জেগা এডোখৰ নাই বেলেগত থাকিব এখন বিচনাৰ অৱস্থা একোৱে নাই এখন বিচনাৰ অৱস্থা তুলি এখন নাই ইয়াৰ ওপৰখন শেষ লাইট হৈ এখন গ'ল নাই লেপ তুলিবিলাক তুলিটো শেষ একোৱে হৈ নাই গ'ল কাপোৰ কানিবিলাক শেষ হৈ গ'ল আপোনাৰ ঘৰৰ নামটো কি মোৰ নাম পলি গগৈ পলি গগৈ ঘৰ মানুহজনৰ নাম উমাকান্ত গগৈ উমাকান্ত গগৈ আৰু পলি গগৈ